নমস্কাৰ মই বনস্মিতাই আপোনালোক সকলোকে আজিৰ ক্লাছলৈ লগতে ই কুহিপাতলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে পঢ়া শুনা কৰি আছে আজিৰ ক্লাছত আমি ডিসকাস কৰিম আমাৰ যিজন চিফ ইলেকশন কমিশনাৰ তেখেতক ৰিমুভ কৰিবলৈ হাউসত ৰিজল্যুশন ইনিশিয়েট কৰা হৈছে গোটেই প্ৰসেসটো কি হয় ইলেকশন কমিশনাৰৰ ৰোল কি হয় কেনেকৈ গোটেই প্ৰসেসটো কন্ডাক্ট কৰা হয় গোটেইখিনিৰ ওপৰত আজিৰ ক্লাছত আমি ডিসকাস কৰিম গতিকে আগবাঢ়িছো ক্লাসটো কৰিবলৈ ইয়াতে আপোনালোকে দেখা পাইছে আমাৰ ইলেকশন কমিশন অফ ইন্ডিয়া যেটো খন ডেমক্ৰেটিক কান্ট্ৰিত ইলেকশন কমিশন অফ ইন্ডিয়াৰ দৰে এটা বডিয়ে মেজৰ ৰোল এটা প্লে কৰে বিকজ উই হ্যাভ টু এনশিওর দ্যাট আমাৰ কি হ'ব লাগে ফেয়াৰ আৰু ফ্ৰী ইলেকশন হ'ব লাগিব হয়নে ফেয়াৰ আৰু ফ্ৰী ইলেকশন আমি কন্ডাক্ট কৰিব পাৰিব লাগিব আৰু সেই সমস্ত দায়িত্ব ইলেকশন কমিশন অফ ইন্ডিয়াৰ ওপৰত আছে সো ইলেকশন কমিশন অফ ইন্ডিয়াই কাৰ ইলেকশন কন্ডাক্ট কৰে হেতু ইম্পৰ্টেন্ট হৈ পৰে ইলেকশন কমিশন অফ ইন্ডিয়াই পাৰ্লিয়ামেন্ট অৰ্থাৎ লোকসভা ৰাজ্যসভা তাৰ পিছত প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট আৰু লগতে স্টেট লেজিসলেটিভ এসেম্বলিৰো ইলেকশন কন্ডাক্ট কৰে গতিকে ইলেকশন কমিশন অফ ইন্ডিয়াই লোকসভা ৰাজ্যসভাৰ লগতে প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্সিয়েল ইলেকশন লগতে স্টেটৰ লেজিসলেটিভ এসেম্বলি লেজিসলেটিভ কাউন্সিলৰো কি কৰে ইলেকশন কন্ডাক্ট কৰাৰ দায়িত্ব ইলেকশন কমিশনৰ ওপৰত আছে গতিকে অসমতো বৰ্তমান হ'ব গৈ আছে আমাৰ বিধানসভা ইলেকশন হ'ব গৈ আছে সো তাৰ কাৰণে ইলেকশন কমিশন অফ ইন্ডিয়াৰ যেটো ৰোল হয় হেতু আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰিব পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰিব আৰু লগতে এই গোটেই বিষয়টোৰ ওপৰত আজি ক্লাছত আমি ডিসকাস কৰিম কথা পাতিম সো ইয়াতে আমাৰ CEC চিফ ইলেকশন কমিশনাৰ আৰু EC এখেত দুজন হল আমাৰ ইলেকশন কমিশনাৰ গতিকে CECৰ এগেইনষ্টত কি কৰা হৈছে ৰিমুভেলৰ ৰিজল্যুশন অপজিশনৰ দ্বাৰা ইনিশিয়েট কৰা হৈছে এখেতৰ নাম হৈছে জ্ঞানেশ কুমাৰ এজন ইলেকশন কমিশনাৰ হল সুখবীৰ সিং আৰু বিবেক যোশী গতিকে 3 মেম্বাৰ এটা বডি হয় প্ৰথমতে ফাৰ্স্ট যেতিয়া ইলেকশন কমিশন অফ ইন্ডিয়া ফৰ্ম হৈছিল এটো এটা সিঙ্গল মেম্বাৰ বডি আছিল তাৰ পিছত এটো মাল্টি মেম্বাৰ বডি বনোৱা হল গতিকে মেইন চিফ ইলেকশন কমিশনাৰৰ লগত আৰু কিমানজন ইলেকশন কমিশনাৰ থাকিব that will be decided by president বৰ্তমান আমাৰ দুজন ইলেকশন কমিশনাৰ আমি দেখা পাও গতিকে এখেতৰ ওপৰত আৰু লগতে ইলেকশন কমিশনৰ ওপৰত ইলেকশন কমিশন অফ ইন্ডিয়াৰ নিউট্ৰেলিটিৰ ওপৰত নন পাৰ্সিয়ালিটিৰ ওপৰত কোৱেশ্চন উঠোৱা হৈছে যে they are favoring the ruling party and whatever the issues are going on হেতু অকমান বেলেগ পলিটিক্যাল কন্ট্ৰোভাৰ্সি এটা হয় কিন্তু as constitutional body election commission of India role to বা ইয়াৰ চিফ ইলেকশন কমিশনাৰক বা আদাৰ ইলেকশন কমিশনাৰ সকলক ৰিমুভ কৰিবলৈ কেনেকুৱা প্ৰসেসৰ থ্ৰু দি ৰিমুভ হয় হেতু কথা আজি ক্লাছত আমি ডিসকাস কৰিম গতিকে আৰ্টিকেল হৈছে আমাৰ আৰ্টিকেল 324 ৰ পৰা স্টাৰ্ট হয় ইলেকশন কমিশন অফ ইন্ডিয়াৰ বিষয়ে আৰু যেটো আমি পাৰ্ট 15 অফ আওৰ কনস্টিটিউশন দেখা পাও পাৰ্ট 15ত আমি দেখা পাও ইয়াতে আপোনালোকে চাব 193 ইন্ডিয়া ব্লক এপি সাবমিট নোটিস সিকিং ৰিমুভেল অফ চিফ ইলেকশন কমিশনাৰ জ্ঞানেশ কুমাৰ গতিকে ইয়াতে a 10 পেজ নোটিস লিষ্ট 7 চাৰ্জেস 7টা বেলেগ চাৰ্জ লগোৱা হৈছে এগেইনষ্ট Chief Election Commissioner including discriminatory conduct আৰু deliberate obstruction of investigation into electoral fraud গতিকে electoral যিখিনি fraud চলি আছে তাৰ কাৰণে যিখিনি obstruction তাক investigationৰ ক্ষেত্ৰত যিখিনি obstruction provide কৰা হৈছে আৰু তাৰ লগতে যিখিনি discriminatory ভাবে বা partiality দেখাইছে মানে এলিগেশন লাগিছে এটো আমি হেতু পলিটিক্যাল এংগল টুৰে নাচাই পিনে আমাৰ পৰীক্ষাৰ ফালৰ পৰা কিখিনি ইম্পৰ্টেন্ট হ'ব হিখিনিত মন কৰিব গতিকে ইয়াতে আহি পৰে যে হাউ ইলেকশন চিফ ইলেকশন কমিশনাৰ ইজ এপইন্টেড এণ্ড ৰিমুভ এটো এটা ইম্পৰ্টেন্ট পইণ্ট হৈ যায় কাৰণ এটো এটা আমাৰ কি কনস্টিটিউশনাল বডি এটা সাংবিধানিক বডি গতিকে ইন্ডিয়াৰ দৰে এখন ইমান লাৰ্জ ডেমক্ৰেটিক কান্ট্ৰিত এটা কনস্টিটিউশনাল বডিৰ নিউট্ৰেলিটি বহুত বেছি মেটাৰ কৰে বহুত বেছি ইম্পৰ্টেন্ট হয় গতিকে ইয়াতে আপোনালোকে চাব পাৰিব যে এখন আমাৰ এক্ট আছিল যিখন এক্ট হৈছে চিফ ইলেকশন কমিশনাৰ এণ্ড other election commissioner appointment conditions of service and terms of office act 2023 before moving into this
I would like to say যে ইয়াতে আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে যিকেইজন আমাৰ চিফ ইলেকশ্যন কমিশনাৰ আছে আৰু ইলেকশ্যন কমিশনাৰ আছে they have the tenure of 6 years 6 yearsৰ বাবে তেখেতসকলৰ কাৰ্যকাল থাকিব আৰু নহলে 65 years whichever is earlier গতিকে আপোনাৰ যদি 6 বছৰ নহওঁতে 65 years হৈ গৈছে then আপোনাৰ tenure খতম আৰু যদি আপোনাৰ 6 বছৰ হৈ গৈছে কাৰ্যকাল আপোনাৰ তাতেই সমাপ্ত এটো কথা মনত ৰাখিলে হল আৰু ইয়াতে এতিয়া এই একখনৰ জৰিয়তে আমি এইটো বস্তু চাব লাগিব যে how our election commissioner or chief election commissioners are appointed আৰু এই appointmentটো কাৰ দ্বাৰা হয় আমি জানো আমাৰ যিখিনি সাংবিধানিক বডি আছে সাংবিধানিক পজিশন আছে আটাইবোৰৰে appointment হয় কাৰ দ্বাৰা প্ৰেসিডেন্টৰ দ্বাৰা আটাইবোৰৰে প্ৰেসিডেন্টৰ দ্বাৰা appointment হয় কিন্তু ইয়াতে আমি এটা কথা মনত ৰাখিব লাগিব প্ৰেসিডেন্টৰ দ্বাৰা হলেও প্ৰেসিডেন্টে জাস্ট এটা ফৰ্মেল appointment হে কৰে ইয়াৰে পিছত এখন সিলেকশন কমিটি থাকে আৰু সিলেকশন কমিটি ৰিকমেন্ডেশন মতে প্ৰেসিডেন্টে তেখেত সেই ব্যক্তিগৰাকীক পইণ্ট কৰিব এতিয়া ইলেকশ্যন কমিশনাৰ সকলৰ ক্ষেত্ৰতো ইয়াতে এখন সিলেকশন কমিটি আছে আৰু এই যিখন আপোনালোকে এক দেখা পাইছে the chief election commissioner and other election commissioner appointment conditions of service and terms of office act 2023 ইয়াৰ দ্বাৰা ইয়াতে কি থাকিব এপইন্টমেন্টটো প্ৰেসিডেন্টে কৰিব সেইখিনি আমি জানিলো কিন্তু এই যিখন সিলেকশন কমিটি ফৰ্ম কৰি দিয়া হল সিলেকশন কমিটি খিনিত কিন্তু কোন কোন থাকিব এটো অলপ মন কৰিবলগীয়া ইয়াতে আমি দেখা পাইছো ইয়াত কোন থাকিব ইয়াত চাব আমাৰ প্ৰাইম মিনিষ্টাৰ থাকিব লগতে আমাৰ লিডাৰ অফ অপজিশন থাকিব লোকসভাৰ লিডাৰ অফ অপজিশন লগতে ইউনিয়নৰ এগৰাকী মিনিষ্টাৰ আৰু এইটো কথাৰ কাৰণেও বহুতখিনি কি হৈ আছে বহুতখিনি অভিযোগ উঠোৱা হয় যে ইয়াতে ইলেকশ্যন কমিশনাৰ সকলৰ নিযুক্তিত এপইন্টমেন্টৰ ক্ষেত্ৰত কিন্তু ইয়াতে আমি কি দেখা পাইছো ইয়াতে আমি অকমান নাইবা গভৰ্ণমেন্টৰ ফালৰ পৰা অকমান ইয়াতে মেজৰিটি বেছি হ'ব কাৰণ কিয় প্ৰাইম মিনিষ্টাৰ আৰু লগতে ইউনিয়নৰ যিজন মিনিষ্টাৰ থাকিব এখেত সকলে ৰিকমেন্ড কৰা নামটি আগলৈ ফাৰ্দাৰ নমিনেট হ'ব হয়নে নাই কাৰণ ইয়াতে লিডাৰ অফ অপজিশন এজনে থাকিব গতিকে মেজৰিটি আলটিমেটলি গভৰ্ণমেন্টৰ ফালৰ পৰাই হৈ আহি আছে গতিকে সেই কাৰণে এলিগেশন লগোৱা হৈছে যে যিখিনি কাম চিফ ইলেকশ্যন কমিশনাৰে কৰি আছে বা ইলেকশ্যন কমিশন অফ ইণ্ডিয়া কৰি আছে সেই কামখিনিত আমি যথেষ্টখিনি বায়াসনেস দেখা পাইছো টুৱাৰ্ডছ দা গভৰ্ণমেন্ট যথেষ্টখিনি আমি partiality আমি দেখা পাইছো towards the government so governmentor কাৰণে ফেভাৰত কামখিনি হৈ থকা দেখা পাইছো আৰু জিতুৰ কাৰণে এনেকুৱা বিভিন্নটা এলিগেশন লগাইছে চিফ ইলেকশ্যন কমিশনাৰৰ এগেইনষ্টত আৰু তাৰ কাৰণে এই ৰিমুভেলৰ ৰিজলিউশনটো পাস কৰি দিয়া হৈছে গতিকে এতিয়া যদি আমি সাংবিধানিক বডি এটাৰ নিউট্ৰেলিটি মেইনটেইন কৰিব লাগে ইয়াতে কোৱা হৈছে যে ইউনিয়ন মিনিষ্টাৰ জনৰ জাগাত আমি কাক ৰাখিব লাগে চিফ জাস্টিস অফ ইণ্ডিয়া তো তেতিয়া আমাৰ কি হ'ব তেতিয়া আমাৰ গভৰ্ণমেন্টৰ ফালৰ পৰা এজন আমাৰ লেজিসলেচাৰৰ ফালৰ পৰা এজন আৰু আমাৰ জুডিশিয়াৰীৰ ফালৰ পৰা এজন মিলি পিনে যেটো সিলেকশন কৰিব বা যেটো নাম ৰিকমেন্ড কৰিব সেই নামটো যদি তেনেকুৱা এটা সাংবিধানিক পজিশনত বহে that will be better for our democracy ওকে সো হেইটোৰ কাৰণে কোৱা হয় গতিকে এই একখনৰ কথা মনত ৰাখিব এই একখনৰ জৰিয়তে ইয়াতে ইউনিয়নৰ কেবিনেট মিনিষ্টাৰৰ পজিশনটো আহি গল ঠিক আছে গতিকে ইয়াতে তিনিজন ব্যক্তি থাকিব এজন প্ৰাইম মিনিষ্টাৰ এজন ইউনিয়নৰ কেবিনেট মিনিষ্টাৰ আৰু এজন লিডাৰ অফ অপজিশন লিডাৰ অফ লাৰ্জেষ্ট অপজিশন পাৰ্টি ইন লোকসভা ওকে Recommendation of the selection committee will be valid even there is a vacancy in the committee. যদি কমিটিখনত এজন মেম্বাৰো এবসেন্ট থাকে এজন মেম্বাৰো ভ্যাকেন্ট থাকে তেতিয়া হলেও কিন্তু কমিটিয়ে লোৱা ডিসিশনটো ভ্যালিড বুলি ধৰা হ'ব তাৰ মানে যদি কেতিয়াবা লিডাৰ অফ অপজিশনে হওক বা ইউনিয়নৰ মিনিষ্টাৰ জনেই হওক বা প্ৰাইম মিনিষ্টাৰে হওক কিবা কাৰণত এবসেন্ট হৈ যাব লগা হয় সিলেকশনৰ সময়ত তেতিয়াও কমিটিখনে যিটো নাম ৰিকমেন্ড কৰিব সেই নামটোকে প্ৰেসিডেন্টে কি কৰিব এপইন্টমেন্ট দিব okay the salary conditions of service of the CEC and ECs will be equivalent to that of a supreme court judge এতিয়া কথাখিনি মন কৰিবলগীয়া chief election commissioners আৰু election commissioner সকলৰ
যিখিনি স্যালাৰি বা কন্ডিশনস অফ সার্ভিস থাকিব হিখিনি সেম হয় কাৰ লগত সুপ্ৰিম কোৰ্টৰ জাজৰ লগত হিখিনি সেম হয় সুপ্ৰিম কোৰ্টৰ জাজৰ লগত গতিকে এই পইণ্টটো আপোনালোকে মনত ৰাখিব কাৰণ পৰীক্ষা তেনেকে ডাইৰেক্টলি দি দিব পাৰে যে কাৰ লগত সেম হয় বা সুপ্ৰিম কোৰ্টৰ জাজৰ লগত সেম হয় তো ট্ৰু অৰ ফলছ তেনেকে সুধি দিব পাৰে এতিয়া মেইন কথাটো হল এপইন্টমেন্ট আমাৰ হৈ গল এপইন্টমেন্ট কেনেকে হয় আপোনালোকে বুজিলে কাৰ্যকাল কিমান বছৰ থাকিব 6 ইয়াৰ্স নহলে 65 ইয়াৰ্স whichever is earlier যেটো আগতে হয় ওকে এতিয়া যেটো ৰিমুভেলৰ ৰিজলিউশনৰ কথা কোৱা হৈছে ৰিমুভেলৰ ক্ষেত্ৰত আপোনালোকে দুটা বস্তু মেইনলি মনত ৰাখিব এটা হৈছে যে CEC can be removed or may be removed in the same manner or on the same grounds as Supreme Court judge. এতিয়া Supreme Courtৰ জাজক গুছাবলৈ বা ৰিমুভ কৰিবলৈ যেটো প্ৰসেস ফলো কৰিব লাগে বা যে দুটা গ্ৰাউণ্ডত Supreme Court বা High Courtৰ জাজ এজনক ৰিমুভ কৰিব পাৰি সেই সেম গ্ৰাউণ্ডটো এপ্লিকেবল হ'ব কাৰ লগত আমাৰ চিফ ইলেকশন কমিশনাৰৰ লগত ঠিক আছে গতিকে সেম গ্ৰাউণ্ড আৰু সেম মেনাৰ মানে প্ৰসেসটো সেম হ'ব আৰু গ্ৰাউণ্ডটো সেম হ'ব প্ৰসেসটো কি হয় কোনে ৰিমুভ কৰিব পাৰে প্ৰেসিডেন্সিয়েল অৰ্ডাৰ এটাৰ জৰিয়তে প্ৰেসিডেন্সিয়েল অৰ্ডাৰ এটাৰ জৰিয়তে আৰু কি গ্ৰাউণ্ডত ৰিমুভ কৰিব পাৰে prove misbehavior or incapacity prove misbehavior and incapacity এই দুটা গ্ৰাউণ্ডতে only CEC আৰু EC কেইজনক ৰিমুভ কৰিব পাৰিব এতিয়া কথাটো হল যে ইয়াতে চাব যিজন আমাৰ ইলেকশন কমিশনাৰ চিফ ইলেকশন কমিশনাৰ থাকিব এখেতৰ কাৰণেটো এইটো হৈ যাব বাৰু চিফ ইলেকশন কমিশনাৰৰ কাৰণে যে চিফ ইলেকশন কমিশনাৰ জনক গুছাবলে বা ৰিমুভ কৰিবলৈ আমাক এটা প্ৰেসিডেন্সিয়েল অৰ্ডাৰৰ প্ৰয়োজন হ'ব লগতে প্ৰয়োজন হ'ব প্ৰুভ মিসবিহেভিয়াৰ আৰু ইনকেপাসিটি এই দুটা গ্ৰাউণ্ডতে আমি ৰিমুভ কৰিব পাৰিম এতিয়া বাকি কেইজন যে ইলেকশন কমিশনাৰ আছে মানে বাকি দুজন যে ইলেকশন কমিশনাৰ আছে এখেত দুজনক ৰিমুভ কৰাৰ অৰ্ডাৰ বা ৰিকমেন্ড কোনে কৰিব চিফ ইলেকশন কমিশনাৰে ৰিকমেন্ড কৰিব পাৰিব ইয়াতে চাব ECs may be removed only upon the recommendation of CEC মানে ইলেকশন কমিশনাৰ দুজন যে আছে তেখেত দুজনক ৰিমুভ কৰিবলে হলে ৰিকমেন্ডেশন কাৰ ফালৰ পৰা আহিব লাগিব আমাৰ চিফ ইলেকশন কমিশনাৰৰ ফালৰ পৰা আহিব লাগিব সো হি ইজ লাইক দা মানে বস হয় গোটে ইলেকশন কমিশন অফ ইণ্ডিয়াৰ CEC আৰু তেখেতকে ৰিমুভ কৰিবলে ৰিমুভেলৰ ৰিজলিউশন লৈ অনা হৈছে গতিকে ইয়াতে লিখা আছে যে প্ৰেসিডেন্টে এটা অৰ্ডাৰ পাস কৰিব লাগিব কিন্তু ইয়াতে প্ৰেসিডেন্টে অৰ্ডাৰ পাস কৰিব লাগিব লগতে prove misbehavior আৰু incapacity এই দুটা গ্ৰাউণ্ডত আমি তেখেতক ৰিমুভ কৰিবলৈ ৰিজলিউশন ইনিচিয়েট কৰিব পাৰো এতিয়া আপোনালোকক যে মই নিউজটো দেখালো তাত তেখেতৰ এগেইনষ্টত চাৰ্জেস কি লগোৱা হৈছে যে তেখেতে ডিসক্ৰিমিনেটৰী কন্ডাক্ট কৰিছে ডিসক্ৰিমিনেশন কৰিছে ফেয়াৰ প্লে কৰা নাই আৰু ডেলিবাৰেট অবষ্ট্ৰাকশন অফ ইনভেষ্টিগেশন ইনটু ইলেক্টৰেল যিমানখিনি ফ্ৰড চলি আছে বা হৈছে তাৰ ওপৰত যিখিনি আমি ইনভেষ্টিগেশন কৰিব বিচাৰিছো সেইখিনি আমাক কৰিব দিয়া নাই গতিকে সেইবিলাক চাৰ্জেস লাগিছে সো গ্ৰাউণ্ডস দুটাই হ'ব পাৰে প্ৰুভ মিসবিহেভিয়াৰ বা ইনকেপাসিটি ওকে এই দুটা গ্ৰাউণ্ড আৰু প্ৰেসিডেন্সিয়েল অৰ্ডাৰ এতিয়া এইখিনি হৈ যোৱাৰ পিছত এইটো কামটো শেষ নহয় দেয়াৰ শুড বি এ প্ৰপাৰ প্ৰসেস মই কৈছো যে প্ৰেসিডেন্সিয়েল অৰ্ডাৰ ফলো কৰা হ'ব ইয়েস ফলো কৰা হ'ব কিন্তু তাৰ আগত যেটো প্ৰসেস ষ্টাৰ্ট হ'ব সেই প্ৰসেসটো ষ্টাৰ্ট কোড হ'ব জানেনে সেই প্ৰসেসটো ষ্টাৰ্ট হ'ব আমাৰ কোড পাৰ্লিয়ামেন্টত মানে আমাৰ লোকসভা ৰাজ্যসভাত পাৰ্লিয়ামেন্টত সেই প্ৰসেসটো ষ্টাৰ্ট হ'ব either in Lok Sabha or in Rajya Sabha and this process is same as the removal of judges of Supreme Court High Court এইটো মনত ৰাখিলে হল ইয়াতে আমি তাৰ মানে চিফ ইলেকশন কমিশনাৰৰ ৰিমুভেলৰ কথা পাতি আছো কিন্তু প্ৰসেসটো সুপ্ৰিম কোৰ্ট হাই কোৰ্টৰ জাজৰ প্ৰসেসটোৱে ফলো কৰা হয় সেম প্ৰসেস হয় সো প্ৰেসিডেন্সিয়েল অৰ্ডাৰ আৰু প্ৰুভ মিসবিহেভিয়াৰ ইনকেপাসিটি গ্ৰাউণ্ড আৰু কোনে কৰিব পাৰিব হেইটো আমি কথা পাতিলো কিন্তু কি প্ৰসেস হয় হেইটো আমাক দিছে জাজেস ইনকুৱাৰী এক্ট 1968 জাজেস ইনকুৱাৰী এক্টত লিখা হৈছে যে ঠিক আছে গ্ৰাউণ্ড আৰু কোনে কৰিব হেইটো আমি গম পালো কিন্তু গোটে প্ৰসেসটো ডিটেইলত কোট লিখা আছে জাজেস ইনকুৱাৰী এক্ট 1968 ত এটো সেম হয় সুপ্ৰিম কোৰ্ট হাই কোৰ্ট জাজ লগতে CEC ৰ ক্ষেত্ৰত ওকে সো লোকসভাৰ পৰা 100 মেম্বাৰজে 100 এমপিজে সাইন কৰিব লাগিব ৰাজ্যসভাৰ পৰা 50 এমপিজে যদি
ৰিমুভেলৰ ৰিজলিউচনখন লোকসভাত ইনিচিয়েট কৰিম বুলি ভাবিছে 100 MP যে ইয়াত স্বাক্ষৰ কৰিব লাগিব যদি ৰাজ্যসভাত ইনিচিয়েট কৰিম বুলি ভাবিছে 50 MP যে ইয়াত স্বাক্ষৰ কৰিব লাগিব তাৰ পিছত এই ৰিজলিউচনখন কাৰ ওচৰত যাব প্ৰিসাইডিং অফিচাৰ লোকসভাৰ কাৰণে হ'ব আমাৰ কোন স্পিকাৰ আৰু ৰাজ্যসভাৰ কাৰণে হ'ব কোন চেয়াৰমেন সো স্পিকাৰ আৰু চেয়াৰমেনৰ ওচৰত এই ৰিজলিউচনখন পঠোৱা হ'ব স্পিকাৰ আৰু চেয়াৰমেনে চাব they have two option either to say yes or no মানে তেখেতসকলে যদি yes কয় ঠিক আছে ফাৰ্দাৰ যাব এইখন কিন্তু যদি no কৈ দিয়ে তেতিয়াহলে then and there the resolution stop হৈ যাব তাৰ পিছত যেনিবা yes কলে yes কোৱাৰ পিছত এখন কি কৰা হ'ব ইনকুৱাৰী কমিটি ফৰ্ম কৰা হ'ব ইনকুৱাৰী কমিটি এখন ফৰ্ম কৰা হ'ব আৰু এই ইনকুৱাৰী কমিটিখনত থাকিব আমাৰ CJI লগতে one সুপ্ৰিম কোৰ্ট জাজ আৰু one eminent jurist এখেত তিনিওজনে কি কৰিব এখেত তিনিওজনে ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিব ইনকুৱাৰী কৰিব যে যেখিনি চাৰ্জেছ লগোৱা হৈছে সেইখিনি whether it is true or false গতিকে এখেতসকলে সেই ইনকুৱাৰী কৰাৰ পিছত if they found the charges against him is true তেতিয়াহলে তেখেতসকলে এটা ৰিপৰ্ট দিব আৰু সেই ৰিপৰ্টটো ক'ত যাব সেই ৰিপৰ্টটো যাব এবাৰ আমাৰ হাউসত এগেইন যদি লোকসভাত ইনিচিয়েট হৈছে লোকসভাত প্ৰথমতে যাব ৰাজ্যসভাত হলে ৰাজ্যসভাত প্ৰথমতে যাব মুঠতে হাউসত যাব দুটা হাউসতে যাব আৰু এই দুটা হাউসৰ পৰাই মনত ৰাখিব সেপাৰেট স্পেশাল মেজৰিটি হৈতে পাস হ'ব লাগিব সেপাৰেট কে দুটা হাউসৰ পৰা স্পেশাল মেজৰিটিৰে হৈতে ৰিজলিউচনখন পাস হ'ব লাগিব স্পেশাল মেজৰিটি মানে more than half of the members আৰু 2/3 of present and voting সেইখিনি মেজৰিটি এটেইন কৰাৰ পিছত হে এই ৰিজলিউচনখন ফাইনালি প্ৰেসিডেন্টৰ ওচৰত আহিব আৰু প্ৰেসিডেন্ট will release a presidential order ordering the removal of CEC Chief Election Commissioner গতিকে এই গোটেই প্ৰসেসটো ফলো হ'ব লাগিব আৰু মন কৰিব ইয়াতে এটা স্টেপটো যদি কোনবাই ক্যান্সেল কৰি দিয়ে মানে কোনবাই নহয় বুলি কৈ দিয়ে এটো তাত নোহোৱা মানে খাৰিজ হৈ যাব গতিকে ইট ইজ এ ভেৰি টাফ প্ৰসেস ইট ইজ এ ভেৰি ৰিজিড প্ৰসেস সো ইনিচিয়েট তো কৰিব পাৰে কিন্তু গোটেই প্ৰসেসটো কমপ্লিট হৈ ফাইনালি ৰিমুভ হোৱালৈকে অকমান কি লাগিব টাফ হয় অকমান প্ৰসেসটো গতিকে ইয়াতে গোটেইখিনি লিখা আছে not less than 100 member in where House of People মানে লোকসভা আৰু not less than 50 member in ৰাজ্যসভা এইটো সেম হয় জাজেস ইনকুৱাৰী এক সেম প্ৰসেস ফলো কৰা হয় আমাৰ CEC লগতো ডিসক্ৰিপশন অফ স্পিকাৰ চেয়াৰম্যান ডিসক্ৰিপশন থাকিব যদি ৰিফিউজ কৰি দিয়ে তেতিয়া হলে তাত ষ্টপ হৈ যাব গোটেই প্ৰসেসটো আৰু যদি আগবঢ়াই নিয়ে তেতিয়া হলে ইনভেষ্টিগেটিং কমিটি ফৰ্ম কৰা হ'ব আৰু তাত 3 মেম্বাৰ থাকিব one judge for Supreme Court one justice for High Court and one eminent jurist okay so tar pisot gotekhini process removal investigation korwa hobo tar pisot gotekhini remove kora hobo gotike yate hekhini kotha likha hoise yate apunalke porisale gom pabo okay to yate tar pisot lagibo special majority er pisot ki koribo paribo CEC remove hua boli presidential order jari kora hobo গতিকে এইখিনি আছিল about the whole issue গতে ইস্যুটো কি হয় যেহেতু ইলেকশন সমাগত গতিকে ইলেকশন ৰিলেটেড যিখিনি ইনফৰমেশন হয় তাইখিনি আপোনালোকে ভালদৰে পঢ়িব ইয়াতে আপোনালোকৰ কাৰণে এটা কোৱেশ্চন আনিছো প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন আৰু এই কোৱেশ্চনটো ইজি হয় আপোনালোকে আনসাৰ কৰিব পাৰিব আৰু আনসাৰ দিব বুলি মই আশা ৰাখিছো কমেন্ট সেকশনত আপোনালোকে আনসাৰ জনাব এবাৰ মই ডিসকাস কৰি দিছো with reference to Election Commission of India considered a statement regarding Chief Election Commissioner of India and Election Commissioner of India CEC and other election commissioners are appointed by President of India okay CEC can be removed from office in the same manner or in the same ground as a judge of Supreme Court okay other election commissioner can be removed from office by the president only on the recommendation of CEC Constitution specifies that election commission must consist of exactly one chief election commissioner and two election commissioners. Yate ei tiniuta apunaloke easy hoy paribo kintu etut apunalokor okoman
দুবাৰ ভাবিব লাগিব পাৰে বাট তথাপিও মই কৈছো ইজি কুৱেশ্যন হয় আপোনালোকে আনসাৰ কৰিব পাৰিব আনসাৰটো নিশ্চয় কমেন্ট সেকশনত জনাব এনেকে যেতিয়া আনসাৰ আপোনালোকে সলভ কৰে বা লিখি থৈ দিয়ে তেতিয়া অটোমেটিক্যালি মাইন্ডে হেতু আপোনালোকৰ লৈ লয় গতিকে আশা কৰিছো আপোনালোকে আনসাৰটো কমেন্ট সেকশনত জনাব এতিয়া আপোনালোকে যদি APSC কাৰণে প্ৰস্তুতি চলাম বুলি ভাবিছে অলৰেডি উই হ্যাভ এ ফাউন্ডেশন বেটচ য'ত আপোনালোকে এনৰোল কৰিব পাৰে য'ত গোটেইখিনি একেবাৰে ফাউন্ডেশন লেভেলৰ পৰা এডভান্স লেভেললৈ পাঠ্যক্ৰম কমপ্লিট কৰা হয় লগতে PYQ সলভিং হৈ গল কারেন্ট এফেয়ার হৈ গল আটাইখিনি ইয়াতে আপোনালোকে লাভ কৰিব তলত দিয়া নম্বৰত কন্টাক্ট কৰি আপোনালোকে বেটচত এনৰোল হ'ব পাৰে নাইবা ওয়েবসাইট ভিজিট কৰিও আপোনালোকে নিজে এডমিশন ল'ব পাৰে তাৰ পিছত জিএস পেপাৰ 1 ৰ কাৰণে এক্সটেনসিভ বেটচ অৰ্থাৎ প্ৰিলিম স্পেসিফিক কে যিখন জিএস পেপাৰ 1 হ'ব জেনাৰেল ষ্টাডি সেই পেপাৰখনৰ কাৰণে এভৰি সাবজেক্ট ইন ডেপথ আমি আমাৰ কোৰ্সত পঢ়াই আছো গতিকে তলত দিয়া নম্বৰত আপোনালোকে যদি ইচ্ছুক হয় কন্টাক্ট কৰিব পাৰে লগতে আসাম পোৰশন যদি অনলি আপোনালোকে ভাবিছে যে মোক অসম পোৰশন খিনি মই বেটচ এটা ল'ব খুজিছো তাৰ কাৰণেও আসাম পোৰশনৰ আমাৰ বেলেগকে বেটচ আছে ইয়াতেও যদি আপোনালোকে ইন্টাৰেস্টেড হয় আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰে গতিকে আশা কৰিছো ক্লাসটো ভাল পালে আৰু আকৌ লগ পাম মই আপোনালোকক ভালদৰে থাকিব পঢ়ি থাকিব ধন্যবাদ